RV ke jang atu THNAP na non malom RV ke jang atu THNAP na join ni umrang so khandong hydro project demalong ing hap trokang pu pena jok Hironi Dasbasti Hironi Nepalia rong Sildubi Khandajan Hatimora Deramuk Pharchiali Lalmati Arnam Tiplong lape ni jang karbiang long pen ho jaiga cheleng PWD atwar anta langarlosi dolablo Pining aningkan Assam Meghalaya hawaralong RV ke jang pachimit me pina joini umrangso khandong hydro project demalong anta lang ke barahir kangtang joini inghap trok adem alang ingpu ponang koglu bangso joini lapua ber ke do ke ongdung arong anke langalusi kudonang le lapenjong si RV ke jang thak thebom nang kulute kaphere meme angri ऊपर बना लगता है।
আপোনালোকৰ চেনেল যোগেদি জনাব বিচাৰিছোঁ যে খান্দাজান আৰু ভাৰ্চিয়ালি ৰেবাবালি অঞ্চলত গোটেইখিনি প্ৰায় 80% গোটেই বুৰি গ'ল গাঁওখিনি। এতিয়া কেম্প বান্ধি আছে। এই ৰাস্তা দি গ'লেই আপোনালোকে গম পাব, মানে মানুহখিনি কেম্প বান্ধি আছে। কিমান পৰিয়াল এতিয়া বানৰ কবলত পৰিছে? বৰ্তমান 70% গোটেই গোটেই পৰি গ'ল। এতিয়া আপোনালোকে গ'লে দেখি পাব গোটেই ৰাস্তা পদূলি আৰু স্কুল আৰু অপেন ষ্টেজত কেম্প বান্ধি আছে। প্ৰশাসনৰ লোক কোনোবা আহিছে নেকি? কিবা খাদ্য সামগ্ৰী কিবা অসুবিধা হৈছে নেকি? খোৱা পানী কেনেকুৱা ধৰণৰ ব্যৱস্থা? বৰ্তমানলৈকে প্ৰশাসনৰ পৰা কোনো ব্যৱস্থা লোৱা নাই, কোনো অহা নাই। আৰু খোৱা পানীটো বাৰু আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ পৰা যেনে তেনে খাই আছে। আৰু যিখিনি এতিয়া বৰ্তমানটো অসুবিধাটো আপোনালোকে জানে, বৰষুণো দি আছে, কেম্প বান্ধিবলৈ বহুত অসুবিধা হৈছে। এতিয়া যেনে কপিলী নদীৰ যি বোৱতী পানী হয় ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে এই অঞ্চল বুৰ খাই গৈছে। হয়, কপিলী পানী বঢ়াৰ লগে লগে এই অঞ্চলত গোটেই ভৰি যায়। এতিয়া আজি এমাহমান আগতেও আমাৰ গোটেই এইখিনি ভৰি গ'ল। 80% মানুহৰ গোটেই ভৰি গৈছে। আৰু খেতি পথাৰৰ যিমান কঠীয়াৰ পৰা আৰম্ভ কৰি কুঁহিয়াৰ মৰাপাট সকলো চেচ হৈ গ'ল। এই দ্বিতীয় বান নহয়, আগৰ বানতকৈ আজিৰ বানটো গোটেই কঠীয়া ভৰি চেচ হৈ গ'ল। মানে দ্বিতীয়বাৰ বান। হয়, দ্বিতীয় বানৰ বান। এটা আপোনালোকে দেখিছে।